Hello guys, so নমস্কাৰ আজি আমি স্টার্ট কৰিব ওলাইছো নতুন চ্যাপ্টার এটো হৈছে অসিলেশন ওয়েভ এন্ড অপটিক্সৰ সিম্পল হারমোনিক মোশন তো বেছি লেট নকৰি আমি ইম্পৰ্টেন্ট টপিক গিলা হেক কৰি যাই থাকো আজি আমি তাৰ স্টার্টিং কৰো বেছি ডিটেইলত পঢ়া আমি চেষ্টা নকৰো কাৰণ আমি এন্ট্ৰেন্স এক্সামৰ কাৰণে পঢ়ি আছো তাৰ কাৰণে আমি বেছি ডিটেইলত নপঢ়ো প্ৰিসাইজলি যিখিনি ইম্পৰ্টেন্ট বস্তু হিখিনি কৰাৰ চেষ্টা কৰিম মই ট্রাই করিম যে ম্যাক্সিমাম টপিক কভার হয় সো লেটস স্টার্ট সো আমি সিম্পল হারমোনিক মোশন স্টার্ট কৰাতে প্ৰথমতে আমি জানিব লাগিব পিৰিয়ডিক মোশনৰ কথা সো তাৰ ডেফিনিশনখিনি চাই লও ইয়া ডেফিনিশনে কৈ আছে যে ইফ বডি ৰিপিটস ইটস মোশন আফটাৰ এ ৰেগুলাৰ টাইম ইন্টাৰভেল ইনটু এণ্ড ফ্ৰো মোশন এটা বডি যেতিয়া তাৰ মোশনটো ৰেগুলাৰ টাইম ইন্টাৰভেলৰ মূৰত ৰিপিট হৈ আছে বাৰে বাৰে to and fro motion তেতিয়া হলে তাক periodic motion বুলি কয় you can say this is harmonic motion periodic নকয় আমি harmonic motion বুলিও ক'ব পাৰো ইয়াক harmonic motion বুলিও ক'ব পাৰো periodic নাইবা harmonic motion আমি ইয়াতে কৈছো regular time interval তে টাইম ইন্টাৰভেলটো আমি একচুয়ালি ৰেফাৰ কৰি আছো টাইম পিৰিয়ডৰ লগত মানে এটা সাইকেল কমপ্লিট হ'বলে এটা মোশন এটা সাইকেল কমপ্লিট হ'বলে কিমানখিনি টাইমৰ দৰকাৰ এই টাইম পিৰিয়ডৰ কথা কৈ আছো ইয়াতে টাইম ইন্টাৰভেলৰ কথা কৈতে আৰু টু এণ্ড ফ্ৰো মোশন ইয়াক অসিলেশন বুলি ক'ব পাৰি ধৰা হল এটা স্প্ৰিং আছে সৰি এটা পেন্ডুলাম আছে পেন্ডুলামটো টু এণ্ড ফ্ৰো মোশন হৈ আছে অৰ্থাৎ তাৰ ইটো ইকুইলিব্ৰিয়াম পজিশনৰ লেফট পিনে এটা ডিসটেন্স গৈ আৰু আকৌ নিজৰ ইকুইলিব্ৰিয়াম পজিশনত ঘূৰি আহিছে আৰু ইকুইলিব্ৰিয়াম পজিশনৰ ইবা ৰাইট পিনে গৈও আৰু ঘূৰি আহিছে তেতিয়া হলে এনেকুৱা মোশনটো টু এণ্ড ফ্ৰো বুলি কয় নট অনলি ইন সিম্পল পেন্ডুলাম বাট আদাৰ থিংস অলসো অসিলেশন যিকোনো ধৰণে হ'ব পাৰে টু এণ্ড ফ্ৰো মোশন মিন্স অসিলেশন বেসিক্যালি সো এটো ডেফিনিশনে আমাক হিটোৱে কৈছে এতিয়া আমি এসএইচএম ৰ কথা কওঁ প্ৰথমতে আমি পিৰিয়ডিক নাইবা হাৰমনিক মোশনৰ ডেফিনিশনটো দি দিছো এতিয়া সিম্পল হাৰমনিক মোশনৰ ডেফিনিশনটো চাও ইয়াত কি কৈছে যে দিস ইজ এ টাইপ অফ oscillation this is a type of oscillation where particle oscillates in straight line itu enekwa eta oscillation jitu particle taman to and fro motion oscillation mean to and fro motion where particle oscillates in straight line yat straight line or kotha koa hoise kintu oscillation boli kole oscillation jikono dhorone hobo pare torsional oscillation hobo pare naiba বেলেগ ইউনিডাইৰেকশনাল অসিলেশন হ'ব পাৰে কিন্তু আমি ইয়াত 1 ডিগ্ৰী অৰ্থাৎ 1 ডিগ্ৰী অফ ফ্ৰীডমৰ কথা কৈছো 1 ডিগ্ৰী অফ ফ্ৰীডমৰ কাৰণে ষ্ট্ৰেইট লাইনৰ মানে অসিলেশনৰ কথা কৈছে এসএইচএম ত সিম্পল হাৰমনিক মোশন দিস ইজ এ টাইপ অফ অসিলেশন where particle oscillates in straight line অৰ্থাৎ 1 ডিগ্ৰী freedom and acceleration directed towards equilibrium acceleration is always directed towards equilibrium position means mean position the center where all things are centered heto position loke acceleration directed and its magnitude proportional to the displacement from this point are here magnitude to proportional to the displacement from this point basically itu kotha hoise magnitude tur kotha koate je acceleration proportional to minus negative of x বেসিক্যালি ইটো কথা বুজাই আছে এটো ডেফিনিশনৰ পৰা সো আমি প্ৰথম এসএইচএম ৰ ডেফিনিশনটো পৰা দুটা কথা গম পালো যে তাৰ এক্সেলাৰেশনটো পাৰ্টিকলটোৰ এক্সেলাৰেশনটো ডাইৰেক্টেড টুৱাৰ্ডছ ইকুইলিব্ৰিয়াম পজিশন অৰ্থাৎ ইটো ইকুইলিব্ৰিয়াম পজিশন বুলি যদি ধৰা যায় তেতিয়া হলে এক্সেলাৰেশনটো ডাইৰেক্টেড টুৱাৰ্ডছ ইকুইলিব্ৰিয়াম পজিশন অৰ্থাৎ বস্তুটো যদি ইপিনে গৈ আছে পাৰ্টিকলটো তেতিয়া হলে ডাইৰেক্টেড হয় মেইন পজিশনলৈকে ইপিনে গলেও ডাইৰেক্টেড হয় মেইন পজিশনলৈকে অৰ্থাৎ ইটো নেগেটিভ হ'ব এক্সেলাৰেশনটো নেগেটিভ ম্যাগনিটিউডটো নেগেটিভ হ'ব আৰু বাকি যদি ক'বলৈ যাও তেতিয়া হলে ম্যাগনিটিউডটো প্ৰপৰ্চনেল টু ডিসপ্লেসমেন্ট ফ্ৰম দিস পইণ্ট মেইন পজিশনৰ পৰা পাৰ্টিকলটো ডিসপ্লেসমেন্ট যদি x বুলি ধৰো তেতিয়া হলে এক্সেলাৰেশনটো সদায় নেগেটিভ অফ x ৰ প্ৰপৰ্চনেল হয় তেতিয়া হলে ইয়াক আমি ফাৰ্দাৰ ডিৰাইভ কৰি a ইকুৱেল নেগেটিভ অফ omega square x বুলি ধৰিব পাৰো যত omega টো এটা কনস্ট্যান্ট
আৰু ওমেগাটো সদায় পজিটিভ দিস ইজ এ কনস্ট্যান্ট ইনাৰ্চিয়েল ফ্ৰেমত আমি ধৰিব পাৰোঁ A ইকুৱেল F/m সেকেন্ড ল অফ নিউটন তেতিয়াহ'লে আমি এক্সেলাৰেশ্যন ইয়াতেও পাইছোঁ তে এতিয়া এই দুটা কম্পেয়াৰ কৰি আমি লিখিব পাৰোঁ F/m ইকুৱেল মাইনাছ অফ ওমেগা স্কুৱেৰ x তেতিয়াহ'লে আমি পাম F ইকুৱেল মাইনাছ অফ m ওমেগা স্কুৱেৰ x তেতিয়াহ'লে আমি Fটো লিখিব পাৰোঁ F ইকুৱেল মাইনাছ অফ m ওমেগা স্কুৱেৰ x আৰু ইয়াক ফাৰ্ডাৰ আমি লিখিব পাৰোঁ নিগেটিভ অফ kx নিগেটিভ অফ kx আমি এইটো এনেকুৱা ফৰ্মুলা পালোঁ যিটো আমি স্প্ৰিঙত দেখিছিলোঁ তো আমি ইয়াক ফ'ৰ্চ কনষ্টেণ্ট বুলি ক'ব পাৰোঁ we can take it as force constant or spring constant also spring constant ধৰিব পাৰোঁ কাৰণ ব্লক চিষ্টেমো এক ধৰণৰ SHM-ত ৰিপ্ৰেজেণ্ট কৰিব পাৰি আৰু ইয়াতো ফ'ৰ্চটো আমি ৰিষ্টৰিং ফ'ৰ্চ বুলি ধৰিলোঁ এইটো সেইটো ফ'ৰ্চ যিটোৱে পাৰ্টিকেলটোক মেইন পজিশ্যনলৈকে আনাৰ কাৰণে বাধ্য কৰাই আছিল সেই ফ'ৰ্চটো হৈছে ৰিষ্টৰিং ফ'ৰ্চ তেতিয়াহ'লে আমি ফাইনেলি কনক্লুড কৰিব পাৰোঁ যে এটা পাৰ্টিকেল যেতিয়া এটা ষ্ট্ৰেইট লাইনত গৈ আছে তেতিয়াহ'লে তাক আমি SHM এক্সিকিউট কৰা বুলি ক'ম যেতিয়া ৰিজাল্টেণ্ট ফ'ৰ্চটো এক্টিং অন ইট ইজ ডাইৰেক্টেড টুৱাৰ্ডছ এ ফিক্স পইণ্ট অফ লাইন যেতিয়া ইয়াৰ ৰিজাল্টেণ্ট ফ'ৰ্চ এটা এক্টিং অন ইট ইজ ডাইৰেক্টেড টুৱাৰ্ডছ এ ফিক্স পইণ্ট ইয়াৰ এটা ফিক্স পইণ্টত ডাইৰেক্টেড হৈ আছে যেনেকুৱা আমি পেণ্ডুলামৰ ক্ষেত্ৰত পাইছিলোঁ এটা ফিক্স পইণ্টলৈকে ডাইৰেক্টেড হৈ আছিল তেতিয়াহ'লে সেই ডাইৰেক্টেড হ'ব লাগিব ফিক্স পইণ্টলৈকে আৰু ডিছপ্লেচমেণ্টটো প্ৰপৰ্চনেল হ'ব লাগিব তো এতিয়া ফ'ৰ্চ ইকুৱেল নিগেটিভ অফ kx আছে এইটোক যদি আমি এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন বুলি ধৰোঁ ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যনত আমি পাওঁ y ইকুৱেল mx প্লাছ c mটো আমি শ্লোপ বুলি ধৰোঁ তেতিয়াহ'লে এই ইকুৱেশ্যনটোত আমি পাওঁ যে এইটো চেণ্টাৰেৰে যাব কাৰণ c ইকুৱেল 0 হৈ আছে ইয়াতে আৰু নিগেটিভ অফ kটো হৈছে নিগেটিভ অফ k হ'ব শ্লোপ তেতিয়াহ'লে আমি ফ'ৰ্চৰ গ্ৰাফ আঁকিব পাৰোঁ ফ'ৰ্চ এণ্ড ডিছপ্লেচমেণ্টৰ নিগেটিভ অফ k থকাৰ কাৰণে শ্লোপটো নিগেটিভ হ'ব অৰিজিনেৰে যাব কিমান c ইকুৱেল 0 হৈ আছে আৰু ইয়াত শ্লোপটো মাইনাছ অফ k আৰু ষ্ট্ৰেইট লাইনডালক আমি ক'ব পাৰোঁ f ইকুৱেল নিগেটিভ অফ kx সো এতিয়া আমি এটা স্প্ৰিং ব্লক চিষ্টেম লৈছোঁ স্প্ৰিং মাছ চিষ্টেম যি কোৱা আপুনি তো ইয়াত কি কৰিছোঁ যে এটা ব্লক আছে বাকচ আছে তাক আমি স্প্ৰিঙেৰে এটাচ কৰিছোঁ আৰু এটা ইকুইলিব্ৰিয়াম পজিশ্যনত ৰাখিছোঁ অৰ্থাৎ ইয়াত মুভ হোৱা নাই একদম ষ্টেবল হৈ আছে ষ্টেবল ষ্টেটত আছে আমি ইয়াৰ পৰা এতিয়া p ডিষ্টেঞ্চলৈকে ব্লকটো টানি আনিলোঁ আৰু ৰিলিজ কৰি দিলোঁ তেতিয়া ইয়াত এটা কাইনেটিক এনাৰ্জি জেনেৰেট হ'ব আৰু সেই কাইনেটিক এনাৰ্জিয়ে পিৰ পৰা ব্লকটো অলৈকে আহি ৰিষ্টৰিং ফ'ৰ্চৰ কাৰণে অ'ৰ পৰা আকৌ কিউলৈকে নিব আৰু কিউৰ পৰা আকৌ অলৈকে আহিব পিলৈকে নিব এনেকৈ অচিলেট কৰিব ধৰিব দিছ ডিষ্টেঞ্চ ইজ OP এণ্ড দিছ ডিষ্টেঞ্চ ইজ OQ আৰু স্প্ৰিং কনষ্টেণ্ট অবভিয়াছলি k আছে ধৰি ল'লোঁ তেতিয়া আমি এটা এইটো SHM বুলি দেখুৱাবলৈ আমি কি প্ৰুফ কৰিব লাগিব তেতিয়াহ'লে আমি কৰিব লাগিব যে ফ'ৰ্চ ইজ নিগেটিভ অফ kx কৰিব লাগিব তো এইটো ইয়াতে হৈ থকা দেখি আছোঁ আমি কাৰণ ইয়াত পাৰ্টিকেলটো মুভ হৈ আছে ষ্ট্ৰেইট লাইনত এইটো SHM এক্সিকিউট কৰিব যেতিয়া ইয়াৰ ৰিজাল্টেণ্ট ফ'ৰ্চটো ডাইৰেক্টেড টুৱাৰ্ডছ এ ফিক্স পজিশ্যন ইয়াত আমি এই অ'টো মেইন পজিশ্যন বুলি ধৰি ল'লোঁ ইয়াত ডাইৰেক্টেড হৈ আছে ফিক্স পজিশ্যন এটা ডাইৰেক্টেড হৈ আছে আৰু এক্সেলাৰেশ্যন ইজ প্ৰপৰ্চনেল টু ডিছপ্লেচমেণ্ট হৈ আছে ডিছপ্লেচমেণ্টৰ ভৰসাত এক্সেলাৰেশ্যন আছে
তেতিয়াহ'লে অবভিয়াছলি এইটো এটা SHM বুলি ধৰি ল'ব পাৰোঁ আমি। তেতিয়াহ'লে আমি ইয়াতে ব্লকটো অবভিয়াছলি পি আৰু কিউ পজিশ্যনত ৰেষ্ট কৰিব, কাৰণ ইয়াৰ পৰা অ'ৰ পৰা যাব টানি আনিব, ইয়াত অলপ সময় ৰখিব, অবভিয়াছলি ৰেষ্ট ল'ব, আৰু ইপিনে অ' পাৰ হৈ গ'লে কিউলৈকেও আহিলে ৰেষ্ট ল'ব অবভিয়াছলি। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ব্লক ইজ ৰেষ্টেড এট পি এণ্ড কিউ। ব্লক ৰেষ্টেড এট পি এণ্ড কিউ। তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ পটেনচিয়েল এনাৰ্জি of the system at P is equal to Q. তেতিয়াহ'লে আমি পটেনচিয়েল এনাৰ্জি ফৰ্মুলা পাওঁ আমি, Q ইকুৱেল 0 হ'ব, অৰ্থাৎ এই দুটা ইকুৱেল হ'ব, 0 হ'ব যদি আমি লিখিব পাৰোঁ হাফ অফ K OP স্কুৱেৰ এন ইকুৱেল টু হাফ অফ K OQ স্কুৱেৰ। তেতিয়াহ'লে আমি এই ফৰ্মুলাটো কাটাকাটি গৈ আমি পাওঁ OP ইকুৱেল OQ। আমি এইটোৰ পৰা এইটো ক'ব বিচাৰিছোঁ যে যেতিয়া মেইন পজিশ্যনৰ পৰা আমি এটা ডিষ্টেঞ্চলৈকে টানি তাক নিজৰ SHM এটা হ'বলৈ দিওঁ, তেতিয়াহ'লে স্প্ৰিংটোৱে অ'ৰ পৰা যেতিয়া কিউত নিছিল তে সেই ডিষ্টেঞ্চটো সমান, লেফ্ট পিনে আৰু ৰাইট পিনে এক্সিকিউট কৰা ডিষ্টেঞ্চটো সমান, আৰু সেই মেক্সিমাম ডিষ্টেঞ্চটোক আমি এম্প্লিটিউড বুলি ক'ব পাৰোঁ। OP আৰু OQক আমি এই ছিষ্টেমটোৰ এম্প্লিটিউড বুলি ক'ব পাৰোঁ। This is the amplitude of the system. So এতিয়া আমি ইকুৱেশ্যন অফ SHM লৈকে আহোঁ। ইকুৱেশ্যনছ অফ SHMত আমি ইকুৱেশ্যনবিলাক ডেৰাইভ কৰিম। প্ৰথমতে এক্সেলাৰেশ্যনৰ, তাৰপিছত ভেলচিটিৰ, আৰু তাৰপিছত ডিছপ্লেচমেণ্টৰ। চ' এক্সেলাৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এক্সেলাৰেশ্যনৰ এতিয়া ফৰ্মুলাটো ডেৰাইভ কৰি চাওঁ কি কয়। চ' প্ৰথমতে ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ ৰিলেশ্যনটো F ইকুৱেল মাইনাছ অফ KX, স্প্ৰিং কনষ্টেণ্ট বুলি ক'ব পাৰি, এইটো ফ'ৰ্চ কনষ্টেণ্টটো হয়। তে ৰিষ্টৰ্চিং ফ'ৰ্চটো আমি ফৰ্মুলাটো পাইছোঁ F ইকুৱেল নিগেটিভ অফ KX। তেতিয়াহ'লে আমি এক্সেলাৰেশ্যন লিখিব পাৰোঁ ইনাৰ্চিয়েল ফ্ৰেমত ফ'ৰ্চ বাই এম। তেতিয়াহ'লে ফ'ৰ্চৰ ভেলু বহাই দিলোঁ মাইনাছ অফ KX ডিভাইডেড বাই এম। তেতিয়াহ'লে আমি এক্সেলাৰেশ্যন পাইছোঁ ইকুৱেল টু মাইনাছ ওমেগা স্কুৱেৰ এক্স। ওমেগা মানে কি? ওমেগা ইকুৱেল √k বাই এম। দিছ ইজ অলছ' কনষ্টেণ্ট। আমি ওমেগাৰ কথা আগতে কৈছিলোঁ, কনষ্টেণ্টৰ কথা। এইটো এক্সেলাৰেশ্যনৰ ফৰ্মুলা আমি ডেৰাইভ কৰিলোঁ। এতিয়া আমি ইপিনে যদি চাওঁ, এইটো এটা SHM কৰি লোৱা বুলি ধৰি ল'লোঁ। এইটো মেইন পজিশ্যন, এইটো এক্সট্ৰিম পজিশ্যন য'ত এম্প্লিটিউড আহে। X ইকুৱেল প্লাছ এ মানে পজিটিভ এম্প্লিটিউড, মাইনাছ এ মানে নিগেটিভ এম্প্লিটিউড। তেতিয়াহ'লে আমি দেখা পাম যে যেতিয়া X ইকুৱেল 0 হয়, অৰ্থাৎ মেইন পজিশ্যনত, তেতিয়া এক্সেলাৰেশ্যনৰ ভেলু 0 হৈ যায়। এই ফৰ্মুলাৰ পৰা আমি ক'ব পাৰোঁ এক্সেলাৰেশ্যনৰ ভেলু 0 হৈ যায়। কিন্তু যেতিয়া X ইকুৱেল পজিটিভ নিগেটিভে যিকোনো এটা হয়, পজিটিভ নাই নিগেটিভত এক্সেলাৰেশ্যন হয়, তেতিয়াহ'লে এক্সেলাৰেশ্যনৰ ভেলু প্লাছ মাইনাছ ওমেগা স্কুৱেৰে হয়, অৰ্থাৎ এইটো মেক্সিমাম এক্সেলাৰেশ্যন। অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ এ মেক্সিমাম ইকুৱেল ওমেগা স্কুৱেৰে। ইট ইজ মেক্সিমাম এক্সেলাৰেশ্যন, আৰু মিনিমাম এক্সেলাৰেশ্যন 0 হয় মেইন পজিশ্যনত। ইয়াতে এক্সেলাৰেশ্যন 0 আৰু ইয়াতে এক্সেলাৰেশ্যন মেক্সিমাম, এনেকুৱা কথা। এতিয়া ভেলচিটিৰ কথা ক'লে আমি প্ৰথমতে এক্সেলাৰেশ্যনৰ ফৰ্মুলাটো লিখি লৈছোঁ, এক্সেলাৰেশ্যন ইকুৱেল টু নিগেটিভ অফ ওমেগা স্কুৱেৰ এক্স। তো এতিয়া আমি এক্সেলাৰেশ্যনটো এনেকুৱাকৈ লিখিব পাৰোঁ dv বাই dt আৰু dx বাই dt, অৰ্থাৎ ভেলচিটি 3, 2, 1 start.
সো এতিয়া ভেলোচিটিৰ ফৰ্মুলা ডেৰাইভ কৰোঁতে প্ৰথমে আমি এক্সেলাৰেশ্যনৰ ফৰ্মুলাটো লিখি ল'লোঁ এক্সেলাৰেশ্যন ইকুৱেল টু নিগেটিভ অফ ওমেগা স্কুৱেৰ এক্স নেক্সট লাইনত আমি এক্সেলাৰেশ্যনটো এনেকৈ লিখিব পাৰোঁ dv বাই dt অৰ্থাৎ ভেলোচিটিৰ dt ডেৰাইভেশ্যন তেতিয়াহ'লে ভেলোচিটিৰ ডেৰাইভেশ্যন হ'লে আমি এক্সেলাৰেশ্যন জানো তেনেকৈ লিখিলোঁ আৰু ইপিনে dx বাই dx মাল্টিপ্লাই কৰি দিছোঁ কাটা কাটি যাইটো 1 হ'ব তে ইয়াৰ পৰা আমি লিখিব পাৰোঁ dv বাই dx সৰি 3 2 1 তেতিয়া আমি ইয়াৰ পৰা লিখিব পাৰোঁ dx বাই dt এইটো dx বাই dt ভেলোচিটি v আৰু dv বাই dx এনেকৈ লিখি ল'লোঁ এজ ইট ইজ আৰু ইপিনেটো ঠিক লিখিলোঁ ওমেগা স্কুৱেৰ এক্স মাইনাছ ওমেগা স্কুৱেৰ এক্স নেক্সট লাইনত আমি ইণ্টিগ্ৰেশ্যন কৰি দিলোঁ ইণ্টিগ্ৰেশ্যন কিহৰ ৰিস্পেক্টত কৰিম এইটো কৰিম 0 টু v আৰু এইটো কৰিম x ইকুৱেল প্লাছ মাইনাছ a টু x ডিসপ্লেসমেন্ট আৰু ভেলোচিটি ইনটু dx ইকুৱেল টু নিগেটিভ অফ ওমেগা স্কুৱেৰ এক্স ডিএক্সক ইণ্টিগ্ৰেট কৰি দিলোঁ তেতিয়াহ'লে ইপিনে আমি পাম ভিটো ইণ্টিগ্ৰেট কৰাৰ লগে লগে ভি স্কুৱেৰ বাই 2 আৰু ইপিনে এক্স স্কুৱেৰ বাই 2 তেতিয়া ইয়াত আমি ইণ্টিগ্ৰেশ্যনত লৈছিলোঁ 0 টু ভি আৰু ইপিনে লৈছিলোঁ প্লাছ মাইনাছ a টু এক্স আমি লৈ ল'লোঁ a টু এক্স তেতিয়াহ'লে ইয়াত ভি স্কুৱেৰ থাকিল ভি স্কুৱেৰ 0 আৰু ভি কাটা কাটি গৈ আৰু ইকুৱেল টু ওমেগা স্কুৱেৰ ইনটু a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ আছিল নিগেটিভটো ভিতৰৰ পিনে লৈ গ'লে ব্ৰেকেটৰ ভিতৰত a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ হ'ল তেতিয়াহ'লে ফাইনেল ৰিজাল্ট আহিব ভেলোচিটি ইকুৱেল টু প্লাছ মাইনাছ ওমেগা ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ এইটো হৈছে ভেলোচিটিৰ ফৰ্মুলা ভেলোচিটিৰ ইকুৱেশ্যন অফ SHMত তেতিয়াহ'লে আমি ইয়াতে যদি ধৰি লওঁ এই বস্তুটো এই পাৰ্টিকেলটো SHM কৰি আছে এইটো x ইকুৱেল 0 x ইকুৱেল প্লাছ a x ইকুৱেল মাইনাছ a তেতিয়াহ'লে ভেলোচিটিৰ ভেলুটো ইয়াতে মেক্সিমাম হ'ব কাৰণ x যেতিয়া 0 হ'ব তেতিয়া আমি ভেলোচিটিৰ মেক্সিমাম ভেলু পাম অৰ্থাৎ ওমেগা a পাম প্লাছ মাইনাছ ওমেগা a পাম যদি ভেলোচিটিৰ এক্সৰ ভেলু প্লাছ মাইনাছ a হয় এক্সট্ৰিম পজিশ্যনত হয় তেতিয়াহ'লে ভেলোচিটি মিনিমাম হ'ব ভেলোচিটি মিনিমাম কিয় হ'ব কাৰণ ইয়াতে a আহিব a আহিলে a কাটা যাব তেতিয়াহ'লে 0 আহি যাব তাৰ ভি মিনিমাম 0 হ'ব আৰু ভি মেক্সিমাম প্লাছ মাইনাছ ওমেগা a আমি এক্সেলাৰেশ্যন পাইছিলোঁ মেক্সিমাম এক্সেলাৰেশ্যন ওমেগা স্কুৱেৰ a আৰু মেক্সিমাম ভেলোচিটি হৈছে ওমেগা a আৰু ইয়াত মেক্সিমাম ভেলোচিটি মিন পজিশ্যনত আহিছে আৰু তাৰ মেক্সিমাম ভেলোচিটি এক্সেলাৰেশ্যনৰ এক্সট্ৰিম পজিশ্যনত আহিছিল এতিয়া আমি নেক্সট ডেৰাইভত যাওঁ এতিয়া ডিছপ্লেচমেণ্টৰ ফৰ্মুলাৰ হাতে আমি এতিয়া ট্ৰাই কৰিম যে ডিছপ্লেচমেণ্টটো আমি ফাংচন অফ টি ৰূপত দেখুৱাব পাৰোঁ নে নাই টাইমৰ লগত ডিছপ্লেচমেণ্টৰ ৰিলেশ্যন আমি দেখুৱাব পাৰোঁ নে নাই তো তাৰ কাৰণে আমি ভেলোচিটিৰ ফৰ্মুলাটো লৈছোঁ ভেলোচিটি ইকুৱেল টু dx বাই dt ডিষ্টেঞ্চ ৰিস্পেক্টত টাইমেদি ডিফাৰেঞ্চিয়েট কৰিলে ভেলোচিটি পোৱা যায় তেতিয়াহ'লে ইয়াৰ আমি ফৰ্মুলা আগত পাইছোঁ ভেলোচিটিৰ ফৰ্মুলা হৈছে প্লাছ মাইনাছ ওমেগা ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ তেতিয়াহ'লে আমি এতিয়া এক্সেলাৰেশ্যন কৰিম dx ডিভাইডেড বাই a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ এইটো ইপিনে নিলোঁ আৰু dtটো ওমেগাৰ লগত ইপিনে নিলোঁ তেতিয়াহ'লে এনেকুৱা ফৰ্মুলা এটা পাম এনেকুৱা যে ইণ্টিগ্ৰেশ্যন অফ dx বাই ৰুট a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ প্লাছ মাইনাছ ওমেগা dt ইয়াৰ পৰা আমি তিনিটা কেছত ডেৰাইভ কৰি চাম যে ডিছপ্লেচমেণ্টৰ ভেলোচিটি টাইমৰ ৰিস্পেক্টত কেনেকুৱাকৈ আহে প্ৰথমতে কেছ 1টো ল'লোঁ কেছ 1ত আমি লিখিছোঁ যে when at t equals 0 particle at
mean position অৰ্থাৎ যেতিয়া t equal 0 আছিল তেতিয়া x equal 0 আমি তেনেকৈ ধৰি ললো যে এইটো x equal 0 এইটো extreme position x equal plus a x equal minus a প্ৰথমে আমি ধৰি লৈছো যে পাৰ্টিকেলটো এইটো জায়গাত আছে এইটো জায়গাৰ পৰা আৰম্ভ হৈছে মানে অসিলেশন হোৱা মানে টাইমটো ইয়াৰ পৰা গণিম ইয়াতে t equal 0 আছিল তেতিয়া হলে আমি ইন্টিগ্ৰেশনটো কৰিব লাগিব 0 ৰ পৰা x লৈকে 0 ৰ পৰা এটা ডিসটেন্স x লৈকে 0 ৰ পৰা x লৈকে integration dx by root a square minus x square are equal to 0 to t লৈকে integration plus minus omega dt তেতিয়া হলে ইয়াত root a square minus x square to answer হলা আহিব differentiate কৰিলে sin inverse x by a sin inverse x by a আৰু integration to হ'ব 0 to x আৰু ইয়াত omega dt আছিল তে dt to integrate কৰাৰ লগে লগে t হল তে t minus 0 আছে তেতিয়া omega t হৈ গল 0 to cancel হৈ গল তেতিয়া হলে আমি ইয়াতে লিখিব পাৰো x আৰু x 0 to x তেতিয়া হলে x ৰ ভ্যালু লিখি দিলো x by a আৰু নেক্সট টু 0 আছিল 0 কাৰণে 0 হৈ গল এটো টার্ম ক্যান্সেল হৈ গল সো sin inverse x by a equal plus minus omega t আৰু ফাইনালি आंसर হলা আহিল x equal to a sin plus minus omega t ইয়াতে সাবলগিয়া কথাটো হৈছে এইটো ফেজ বুলি কয় সিটা ফেজ এঙ্গেলটো যদি চাও আমি তেতিয়া হলে পজিটিভ নেগেটিভ ওমেগা টি আছে অৰ্থাৎ পাৰ্টিকেলটো হেইটো পজিশন t ইকুৱেল 0 সময়ত ইপিনেও যাব পাৰে নাইবা ইপিনেও যাব পাৰে তাৰ মোশনটো ধৰিব নোৱাৰি সো তাৰ কাৰণে এনেকুৱা দেখা পাইছো আমি এতিয়া কেস 2 লৈকে যদি যাও তেতিয়া আমি কেস 2 ধৰিছো যে when t equal 0 particle at x equal positive a অৰ্থাৎ এক্সট্রিম পজিশনত আছে কিন্তু এইটো পজিশনত ইয়াত t equal 0 ইয়াৰ পৰা ধৰিলো এতিয়া সেকেন্ড কেছত তেতিয়া ইয়াৰ পৰা ধৰাতে obviously ইয়াৰ আহিব লগা ৰাস্তা এটা আছে মাত্ৰ এটা যদি ধৰা হলে তাৰ পেন্ডুলাম যদি ইপিনে যায় এটো ম্যাক্সিমাম পয়েন্ট তেতিয়া ইয়াৰ পৰা ওপৰতো যাব নোৱাৰে ইয়াৰ পৰা obviously তল পিনে আহিব তেতিয়া হলে আমি ধৰিছো x2 plus a to x ইন্টিগ্ৰেট কৰিছিলো যে এই ওপৰৰ ফৰ্মুলাটোৰ কোৰ পৰা কলৈকে আমি হেৰি লম ইন্টিগ্ৰেশনৰ ভ্যালু বিলা লম লিমিটৰ তেতিয়া আমি ললো plus a to x অৰ্থাৎ plus a to x এটা ডিসটেন্স x লৈকে আৰু ইপিনে ওমেগা t 0 to t লৈছিলো obviously তেতিয়া হলে ওমেগা t হ'ব তেতিয়া হলে ইয়াতে পাম আমি sin inverse x by a minus sin inverse a by a x আৰু a দুটা আছে তো ভ্যালু তেতিয়া ইয়াতে 0 নহব ইয়াতে a by a হ'ব আৰু a by a এর ভ্যালু জানো 1 হ'ব sin inverse 1 sin inverse 1 এর ভ্যালু হবে pi by 2 তে তেনেকে আমি নেক্সট স্টেপত x equal a sin pi by 2 plus minus omega t এই ভ্যালুটো ইপিনে আহিল pi by 2 টো ইপিনে আহিল তেতিয়া হলে sin inverse sin pi by 2 plus minus omega t হ'ব cos omega t so আমি ডিসপ্লেসমেন্টৰ ভ্যালু পালো x equal a cos omega t এইটো ফর্মুলা এইটো সিগনিফাই কৰি আছে যে পাৰ্টিকেলটো এক্সট্রিম পজিশনত থাকিলে অলওয়েজ মিন পজিশনৰ পিনে আহিব এতিয়া কেস 3 লৈকে গলে আমি পাম যে when at t equal 0 particle is at x equal negative of a অৰ্থাৎ যেতিয়া নেগেটিভ অফ এর পৰা আৰম্ভ কৰিম ইয়াত t equal 0 ধৰিম তেতিয়া হলে তাৰ মোশন অৰ্থাৎ তাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব তেতিয়া হলে আমি সেম sin inverse x by a ধৰি ললো ইয়াত ইন্টিগ্ৰেট কৰিছিলো যে এতিয়া নেগেটিভ এর পৰা x লৈকে নেগেটিভ এর পৰা এটা ডিসটেন্স x লৈকে যিকোনো এটা ডিসটেন্স x লৈকে তেতিয়া হলে আমি ভ্যালু বিলাক পাম আৰু টাইমো 0 ৰ পৰা t লৈকে তেতিয়া হলে sin inverse x by a minus 3 pi by 2 অৰ্থাৎ আমি যদি ইয়াত বহুৱাই দিও নেগেটিভ অফ a by a sin inverse minus a হ'ব সৰি minus 1 হ'ব sin inverse minus 1 ৰ ভ্যালু আমি লৈ ললো 3 pi by 2 আৰু ইপিনে প্লাস মাইনাস ওমেগা t তেতিয়া হলে x ৰ ভ্যালু ওলাব a sin 3 pi by 2 plus minus omega t 3 pi by 2 তো ইপিনে নিলু 3 pi by 2 plus minus omega t তেতিয়া হলে sin থকা কাৰণে ইয়াত
নিগেটিভ অফ এ কছ ওমেগা টি হ'ব এ এছ টি চি যদি ধৰোঁ তেতিয়াহ'লে চাইনৰ ভেলু ইয়াত পৰে আৰু কছৰ ভেলু ইয়াত পৰে চাইন 3π/2 প্লাছ মাইনাছ ওমেগা টি থকাৰ কাৰণে প্ৰথমতেতো এইটো এটা অড কোৱাড্ৰেণ্টত পৰে পাইটো তেতিয়াহ'লে নিগেটিভ হ'ব আৰু চাইনটো কছলৈকে কনভাৰ্ট হৈ যাব চ' এইটো ফৰ্মুলা আহে চ' ইন জেনেৰেল আমি SHMৰ ফৰ্মুলা এনেকৈ লিখিব পাৰোঁ জেনেৰেলাইজ ফৰ্মত তিনিটা ফৰ্মুলা পালোঁ নে ওপৰত ডেৰাইভ কৰিলোঁ তেতিয়াক আমি জেনেৰেলাইজ কৰিলে এনেকৈ পাব পাৰোঁ যে x ইকুৱেল a sin ওমেগা টি প্লাছ ফাই এনেকুৱা ফৰ্মত লিখিব পাৰোঁ নাইবা x ইকুৱেল a cos ওমেগা টি প্লাছ ফাই এইটো এটা জেনেৰেলাইজ ফৰ্ম ইয়াত ওমেগা টি প্লাছ ফাই এইটো হৈছে এটা ফেজ বুলি কয় ইয়াক আৰু এইটো হৈছে ফেজ কনষ্টেণ্ট নাইবা ইনিচিয়েল ফেজ ইউ কেন চে ইট ইনিচিয়েল ফেজ ইয়াত দুটা ফৰ্মুলা একে খালি ইয়াত ইনিচিয়েল ফেজটো π/2 বাঢ়ি আছে সেইকাৰণে চাইনটো কছ হৈ গৈছে তেনেকুৱা ধৰণৰ এইটো জেনেৰেলাইজ ফৰ্ম চ' তেনেকুৱাকৈ আমি ভেলচিটি আৰু এক্সেলাৰেশ্যনৰ ফৰ্মুলা চাব পাৰোঁ যে আমি ফাংচন অফ টি হিচাপে লিখিব পাৰোঁ নে নাই তেতিয়া আমি প্ৰথমতে লৈ ল'লোঁ x ইকুৱেল a sin ওমেগা টি প্লাছ ফাই এইটো ফৰ্মুলাক যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া ভেলচিটিৰ ফৰ্মুলা ওলাব তেতিয়া আমি টাইমৰ ৰিস্পেক্টত ভেলচিটিৰ ফৰ্মুলা মানে এনেকুৱা ওলাল যে a ওমেগা cos ওমেগা টি প্লাছ ফাই আৰু এক্সেলাৰেশ্যনৰ ভেলু ওলাল dv/dt ইকুৱেল টু মাইনাছ অফ a ওমেগা স্কুৱেৰ sin ওমেগা টি প্লাছ ফাই এইটো ডিফাৰেঞ্চিয়েট হোৱাৰ লগে লগে ওমেগাটো বাহিৰ ওলাই আহিল টাইমৰ ৰিস্পেক্টত ডিফাৰেঞ্চিয়েট হৈছে যে সেইকাৰণে মাইনাছ অফ a ওমেগা স্কুৱেৰ sin ওমেগা টি প্লাছ ফাই তেতিয়াহ'লে আমি লিখিব পাৰোঁ নিগেটিভ অফ ওমেগা স্কুৱেৰ x এক্সেলাৰেশ্যনৰ ভেলু এইটো থ্যাংক ইউ ভেৰি মাছ